নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু আজি মই আহিছোঁ তোমালোকলৈ আৰু এটা নতুন ভিডিঅ'লৈ আমাৰ সপ্তম শ্ৰেণীৰ পাঠ পৰিসীমা আৰু কালি আহা আমি পলম নকৰি আলোচনা কৰোঁ আমি আজি আলোচনা কৰিবলৈ লৈছোঁ ট্ৰেপেজিয়ামৰ কালি প্ৰথমতে আমি জানিলোঁ ট্ৰেপেজিয়াম মানে কি নহয় জানো ট্ৰেপেজিয়াম এটা এনেকুৱা চতুৰ্ভুজ যাৰ এযোৰ বিপৰীত বাহু সমান্তৰাল অৰ্থাৎ তোমালোকে ট্ৰেপেজিয়ামৰ আকৃতি এটা ধৰিব পাৰিছানে মই তোমালোকক দেখুৱাই আছো এয়া ধৰি লোৱা হয় এইটো এটা ট্ৰেপেজিয়াম ইয়াৰ এই ট্ৰেপেজিয়ামটো এটা চতুৰ্ভুজো হয় আৰু ইয়াতে মন কৰা যে ইয়াৰ এযোৰ বাহু সমান্তৰাল নহয় জানো আৰু আমি ট্ৰেপেজিয়ামটোক নাম দি ল'ব পাৰো এ বি চি ডি এনেকৈ আমি নাম দিও ল'ব পাৰো এ বি চি ডি ইয়াৰে কি হ'ব এ ডি বাহুটো কাৰ লগত সমান্তৰাল হ'ব বি চি বাহুৰ লগত সমান্তৰাল অৰ্থাৎ আমি এনেকুৱা ধৰণৰ আকৃতি ট্ৰেপেজিয়াম এটা পাব পাৰো নহয় জানো আজি আমি এনেকুৱা ধৰণৰ ট্ৰেপেজিয়ামৰ কালিৰ বিষয়ে আলোচনা কৰিম আহা ইয়াৰ পিছত তলৰ চিত্ৰখনত ইয়াতে আঁকি থোৱাই আছে এ বি চি ডি এটা ট্ৰেপেজিয়াম ইয়াতে এ ডি আৰু বি চি বাহুডাল সমান্তৰাল বুলি কৈছে ইতিমধ্যে মই তোমালোকৰ লগত আলোচনাই কৰিলোঁ আৰু বি চি বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব এইখিনিতে আৰু এটা কথা কৈছে বি চি বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব এই বাহু দুটাৰ মাজৰ এই দূৰত্বটো কি বুলি কোৱা হৈছে এইচ আৰু বি ডি ট্ৰেপেজিয়ামটো কৰ্ণ এডালো আছে ইয়াতে বি আৰু ডি যদি আমি সংযোগ কৰোঁ তেনেহ'লে ইয়াত আমি কৰ্ণ এডালো পাওঁ বি ডি কৰ্ণই ট্ৰেপেজিয়ামটোক দুটা ত্ৰিভুজত ভাগ কৰিছে চিত্ৰটো অকমান মন কৰা এই বি ডি কৰ্ণডালে এইটো আৰু এইটো ট্ৰেপেজিয়ামটোক দুটা ত্ৰিভুজত আমাৰ ভাগ কৰিছে এতিয়া আমি ট্ৰেপেজিয়ামৰ কালিৰ পিনে গৈছো ট্ৰেপেজিয়ামৰ কালিটো কি হ'ব এ বি চি ডি ট্ৰেপেজিয়ামৰ কালিটো হ'ব হাফ ইনটু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব আৰু সমান্তৰাল বাহু দুটাৰ যোগফল মানে ট্ৰেপেজিয়াম এটাৰ কালি উলিয়াবলৈ আমি কি কথা জানিব লাগিব মন কৰা এইখিনি চোৱা ট্ৰেপেজিয়ামৰ কালি উলিয়াবলৈ আমি সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য জানিব লাগিব আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্বটো জানিব লাগিব গতিকে আমি ট্ৰেপেজিয়াম যেটো থাকিব ট্ৰেপেজিয়ামটোৰ আমি কালিটো কি ধৰণে উলিয়াব পাৰিম এইটো চোৱা হাফ ইনটু এইচ ইনটু এ প্লাছ বি ইয়াতে হাফ মানে কি কৈছে আমি হাফ পূৰণটো লৈছো এইচ মানে হ'ল সমান্তৰাল বাহু দুটাৰ দূৰত্ব আৰু এ প্লাছ বি মানে হ'ল সমান্তৰাল বাহু দুটাৰ যোগফল আৰু এই ধৰণে আমি ট্ৰেপেজিয়ামৰ কালি উলিয়াব পাৰিম আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু এবাৰ আমি আহিছো ৰম্বাসলে আৰু এটা নতুন আকৃতিৰ বিষয়ে আমি আলোচনা কৰিম ৰম্বাস আশা কৰোঁ তোমালোকে ৰম্বাসৰ বিষয়ে আগতেই পাই আহিছা তথাপিও মই কৈ দিছো ৰম্বাস এনেকুৱা এটা চতুৰ্ভুজ যাৰ চাৰিওটা বাহু সমান হয় আৰু সমান্তৰালো হয় পৰস্পৰ সমান্তৰাল হয় কিন্তু বৰ্গৰ ক্ষেত্ৰত আমি কি পাওঁ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী পাওঁ আৰু ৰম্বাসৰ কিন্তু প্ৰতিটো কোনোটো কোণে 90 ডিগ্ৰী নহয় এই কথাটো মনত ৰাখিবা এতিয়া ৰম্বাসৰ কালি কি হ'ব যেহেতু এটা সামন্তৰিকৰ দৰে আকৃতি হয় গতিকে সামন্তৰিকৰ কালিৰ দৰে কি হ'ব বি ইনটু এইচ অৰ্থাৎ ভূমি আৰু উচ্চতাটোৰ পূৰণ ফলে ৰম্বাসৰ কালি হ'ব তাৰ বাহিৰেও আৰু এটা আমি চাই লৈছো ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদিশদিন্ত হয় আমি ৰম্বাসৰ এডাল আঁকি লওঁ নহয় জানো তেতিয়া আমাৰ আলোচনাটো কৰিবলৈ ভাল হ'ব আমি যদি এটা ৰম্বাস ইয়াতে আঁকি লওঁ এইটো আমি এটা ৰম্বাস আকৃতি আঁকি লৈছো আৰু আমি ইয়াৰ নাম দিছো এ বি চি ডি এতিয়া আমি যদি ৰম্বাসটোত কৰ্ণ আঁকি লওঁ কৰ্ণ দুডাল যদি আমি অংকন কৰোঁ তেনেহ'লে আমি কি কৰিব লাগিব আমি এৰ পৰা আমি চি লৈ এডাল কৰ্ণ আঁকিম আৰু একে সময়তে আমি ডিৰ পৰা বি লৈ এডাল কৰ্ণ আঁকি দিলোঁ এতিয়া এই কৰ্ণ দুডাল কি বুলি কৈছে
ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰে সমদ্বিখণ্ডিত হয় অৰ্থাৎ এই ৰম্বাছটোৰ কৰ্ণ দুডাল যে প্ৰতিডালেই সমদ্বিখণ্ডিত সমানে দুভাগ হৈছে ইয়াৰে প্ৰতিটো কোণে কি হৈছে লম্বভাৱে সমদ্বিখণ্ডিত হৈছে অৰ্থাৎ এই কোণটো 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী এই কোণটো 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী অৰ্থাৎ ইয়াত উৎপন্ন হোৱা চাৰিওটা কোণ প্ৰতিটোৱে সমদ্বিখণ্ডিত হৈছে আৰু লম্বভাৱে অৰ্থাৎ একোটা 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে আশা কৰো তোমালোকে বুজি পাইছা নহয় জানো তেতিয়াহলে আমি ৰম্বাছৰ কালিটো কেনেকৈ লিখিব পাৰো হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এই ধৰণেও আমি ৰম্বাছৰ কিন্তু কালি এটা উলিয়াব পাৰো আৰু তাৰ বাহিৰেও আমি ৰম্বাছৰ কালি পাইছো ভূমি পূৰণ উচ্চতা ৰম্বাছৰ যদি আমি এডাল ভূমিৰ মান উলিয়াব লাগে তেনেহলে আমি কি কৰিব লাগিব কালি উচ্চতাৰে হৰণ দিলেও আমি উলিয়াব পাৰিম নাইবা ৰম্বাছৰ যদি উচ্চতা উলিয়াব লাগে তেনেহলে আমি কালি মানটোক যদি আমাৰ কালি আৰু ভূমি দিয়া থাকে কালিক যদি আমি ভূমিৰে হৰণ কৰি দিও তেনেহলেও আমি ৰম্বাছৰ উচ্চতা উলিয়াব পাৰিম নহয় জানো ঠিক আছে বাৰু এবাৰ আমি ৰম্বাছৰ কালি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল যেটো আমি পাইছিলো সেইটোৰ পৰা যদি আমি চাও কৰ্ণ দুডালৰ পূৰণফলটো কি হ'ব ৰম্বাছৰ কালি দুগুণ হ'ব কাৰণ ইয়াতে কৰ্ণ দুডালৰ পূৰণফলৰ হাফটোহে ৰম্বাছৰ কালি বুলি কৈছে গতিকে কৰ্ণ দুডালৰ পূৰণফল কি হ'ব ৰম্বাছৰ যেটো কালি হ'ব তাৰ দুগুণ হ'ব আৰু যিকোনো এডাল কৰ্ণৰ যদি আমি জোখ উলিয়াব লাগে তেনেহলে ৰম্বাছৰ 2 পূৰণ ৰম্বাছৰ কালি হৰণ আনডাল কৰ্ণ এই ধৰণেও আমি উলিয়াব পাৰিম নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰটোলে এতিয়া ইয়াতে কৈছে ৰম্বাছৰ পৰিসীমাটো ইয়াতে কি কোৱা আছে চাৰিওটা বাহুৰ যোগফল অৰ্থাৎ 4 পূৰণ এডাল বাহু আমি আকৌ এবাৰ ৰম্বাছটোলৈ লৈ গৈছো নহয় জানো এয়া আমি এটা ৰম্বাছ অংকন কৰিছো এতিয়া আমি ৰম্বাছটোৰ নামাকৰণ কৰিছো আগৰ দৰে A B C D এতিয়া এই ৰম্বাছটোৰ পৰিসীমা অৰ্থাৎ কি হ'ব ইয়াৰ চাৰিওটা সীমাৰ যোগফল হ'ব নহয় জানো ধৰি লৈছো আমি ৰম্বাছৰ এটা বাহুৰ দৈৰ্ঘ্য আমি P বুলি ধৰি ললো বা আমি স্মল a বুলি ধৰি ললো তেনেহলে চাৰিওটা বাহুৰ দৈৰ্ঘ্যটো কি হ'ব এটো a হ'ব এটো a হ'ব আৰু এটো a হ'ব তেনেহলে আমি চাৰিওটা বাহুৰ যোগফল অৰ্থাৎ কি লিখিব লাগিব a plus a plus a plus a বা আমি এনেকেও লিখি দিব পাৰো 4 into a পৰিসীমাটো উলিয়াব পাৰিম যিকোনো এটা বাহুৰ লগত আমি 4 পূৰণ কৰি দিলেই হ'ল আহিছো আমি পিছৰটোলে এতিয়া ইয়াতে এটা গণিত এটা দিয়া আছে তোমালোকে চোৱা এটা ৰম্বাছ এটাৰ বাহু আৰু উচ্চতাৰ জোখ দিয়া আছে ক্ৰমে 3.5 সেন্টিমিটাৰ আৰু 3.2 সেন্টিমিটাৰ হলে ৰম্বাছটোৰ আমাক কি উলিয়াবলৈ দিছে আমাক ৰম্বাছটো উলিয়াবলৈ দিছে কালি আৰু পৰিসীমা গতিকে আমি প্ৰথমে ৰম্বাছৰ কালি উলিয়াই লও আমি কি কৰিব লাগিব b into h গতিকে আমি প্ৰথমে ৰম্বাছৰ কালি উলিয়াইছো আমি প্ৰথমে ৰম্বাছৰ কালি উলিয়াইছো আমি জানো যে ৰম্বাছৰ কালি b পূৰণ h ইয়াতে আমাক দিয়া আছে বাহু দুটাৰ যোগ কমে বাহু যোগ b মানটো দিয়া আছে b সমান 3.5 আৰু h ৰ মান দিয়া আছে 3.2 সেন্টিমিটাৰ গতিকে b পূৰণ h আমাৰ কিমান হ'ব 3.5 into 3.2 আমাৰ দুটা যদি আমি পূৰণ কৰো আমাৰ এককটো হ'ব বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি 3.5 আৰু 3.2 টো ইয়াতে পূৰণ কৰি লৈছো
আমি পালো 11.20 আমি এতিয়া এনসাৰটো লিখিম 11.20 সেন্টিমিটাৰ স্কয়াৰ এইটো হল আমাৰ ৰম্বাসৰ কালি কিন্তু ইয়াতে আমাক আৰু এটা কথা কৈছে ৰম্বাসৰ কালিৰ লগতে ইয়াৰ পৰিসীমা উলাবলৈ কৈছে আৰু আমি ইয়াতে এটা বাহুৰ জোখ কিমান পাইছো ইয়াৰ এটা বাহুৰ জোখ পাইছো 3.5 সেন্টিমিটাৰ গতিকে ৰম্বাসৰ পৰিসীমাটো আমি উলিয়াই দিও ৰম্বাসৰ পৰিসীমা হ'ব 4 into b বুলি লিখিলো আমি এটা বাহুৰ জোখ ইয়াতে দিয়া আছে b আৰু আমাৰ জোখ বাহুটো হ'ল 4 into 3.5 অৰ্থাৎ আমি কিমান পাম 14 সেন্টিমিটাৰ এয়া হল আমাৰ ৰম্বাসৰ পৰিসীমা আৰু ৰম্বাসৰ কালি আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰ অংকটোলে ইয়াতে কৈছে ৰম্বাস এটাৰ কৰ্ণ দুডালৰ জোখ ক্ৰমে 10 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ হলে ৰম্বাসটোৰ কালি উলিওৱা আমি ৰম্বাসৰ কালি অকমান আগতে আমাৰ আগৰ স্লাইডখনত অকমান চাই লোৱা মন কৰিলে আমি গম পাম ৰম্বাসৰ কালিটো কি আছে কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল গতিকে আমি কৰি যাও নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো ইয়াতে আমি ৰম্বাসৰ কালি উলিয়াম এতিয়া আমাৰ কৰ্ণ দুডালৰ দিয়া আছে যদি আমি ধৰি লও কৰ্ণ দুডাল ধৰি ললো আমি L1 প্ৰথমডাল কৰ্ণৰ মান দিয়া আছে 10 সেন্টিমিটাৰ আৰু দ্বিতীয়ডাল কৰ্ণ অৰ্থাৎ L2 মান দিয়া আছে 12 সেন্টিমিটাৰ তেনেহলে আমাৰ কালি হ'ব ৰম্বাসৰ কালি হ'ব half into 10 12 সেন্টিমিটাৰ স্কয়াৰ এতিয়া মই 2 ৰে যদি 10ক কাটি দিও 5 বাৰ যাব আৰু আমাৰ কালি উলাব 60 সেন্টিমিটাৰ স্কয়াৰ অংকটো একেবাৰে সহজ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি এতিয়া আগবাঢ়িছো আমাৰ মূল্যায়নলে ইতিমধ্যে আমি বহুখিনি আমি ট্ৰেপেজিয়ামৰ কালি কি ধৰণে উলাই ৰম্বাসৰ কালি কি ধৰণে উলাই ৰম্বাসৰ পৰিসীমা কি ধৰণে উলিয়াই আমি ইমানখিনি শিকি আহিলো নহয় জানো এতিয়া আমি আগবাঢ়িছো মূল্যায়নত আমাক এটা দিছে উপযুক্ত শব্দৰে তলৰ খালি ঠাই পূৰ কৰা ৰম্বাসৰ কালি হাফ ইনটু দুডালৰ পূৰণফল তোমালোকে ক'ব পাৰিবানে একেবাৰে পাৰিবা কাৰণ ইয়াৰ আগৰ অংকটোৱে আমি এটো কৰিছিলো গতিকে ইয়াতে কি হ'ব কৰ্ণ দুডালৰ পূৰণফল আমি এটা লিখিব লাগিব কৰ্ণ দুডালৰ পূৰণফল নেক্সট লৈ গৈছো শুদ্ধ উত্তৰটো বাছি উলোৱা ৰম্বাসৰ পৰিসীমা 4 পূৰণ এডাল বাহু ৰম্বাসৰ পৰিসীমা দিশ পূৰণ প্ৰস্থ ৰম্বাসৰ পৰিসীমা হাফ ইনটু দিশ পূৰণ প্ৰস্থ এনেকুৱা পৰিসীমা নাই গতিকে এইটোটো নহবই ৰম্বাসৰ পৰিসীমা আমাক কিন্তু কালি সুধা নাই পৰিসীমা সুধিছে গতিকে দিশ পূৰণ প্ৰস্থ থকাটো এটো নহব গতিকে ৰম্বাসৰ পৰিসীমা কি হ'ব 4 পূৰণ এডাল বাহু অৰ্থাৎ শুদ্ধ উত্তৰটো এইটোৱে হ'ব প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে
মই আশা কৰিছোঁ তোমালোকে আমি যিমানখিনি আজি আলোচনা কৰিলোঁ গোটেইখিনি বুজি পাইছা আৰু মই পুনৰবাৰ অনুৰোধ জনাম যে আজি আমাৰ ভিডিঅ'টোত আলোচনা কৰা গণিতখিনি তোমালোকে নিজৰ টোকা বহীখনত আকৌ এবাৰ সুন্দৰকৈ তুলি প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানেই ইজি হৈ যাব আজিলৈ আমি ইয়াতে সামৰিছোঁ নমস্কাৰ